প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত বদৰুদ্দিন নাজমুলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ AIDFৰ নেতাজনক সমালোচনা কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই অসমত শান্তিৰে থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম মন্তব্য যিমানেই দিব সিমানেই উচ্ছেদ চলিব ইতিমধ্যে গোৱালপাৰাত উচ্ছেদ অভিযান সম্পন্ন হৈছে দুইদিনতে নগাঁৱতো চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ভাঙিব পাৰিলেহে তেওঁলোক অৰ্থাৎ মিয়া শান্তিৰে থাকিব পাৰিব নহলে জুবিন ক্ষেত্ৰত গলেও মিয়াই শান্তি নাপাব কংগ্ৰেছৰ সভালৈ গলেও শান্তি নহব আনকি সাংসদ ৰকিবুল হুছেইনৰ সভালৈ গলেও মিয়াই শান্তি নাপাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এটা পাক্কা কথা মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম গতিকে কষ্ট পাই থাকিব এনেকে সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰি থাকিব বাকি ৰাস্তা নাই গোৱালপাৰাত হৈ গল দুই এদিনতে নগাঁৱত এভিকশন হ'ব দুই এদিনতে যিমানে এটা ষ্টেটমেন্ট বেছি দিব সিমানে এভিকশন হ'ব আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই জুবিনৰ সমাধিত গলেও শান্তি নাই গৌৰৱ গগৈৰ মিটিঙত গলেও শান্তি নাই ৰকিবুল হুছেইনৰ মিটিঙত গলেও শান্তি নাই মুঠতে মিয়াৰ শান্তি নহব মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা মুখ্যমন্ত্ৰী ভাঙিব লাগিব